নমস্কাৰ আপোনালোকে চাই আছে নিউজ 24 দিনৰ খবৰ হৈতে ষ্টুডিঅত মই ডলি হাতেৰি হাতিত উঠিব অপূৰ্ব ভট্টাচাৰ্যই আজি অসম গণ পৰিষদত যোগদান কৰিব অপূৰ্ব ভট্টাচাৰ্যই বিয়লি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বত আছিল সদ্য পদত্যাগী ভট্টাচাৰ্য হাত এৰি হাতিত উঠিব অপূৰ্ব ভট্টাচাৰ্যই আৰু আজি অসম গণ পৰিষদত যোগদান কৰিব অপূৰ্ব ভট্টাচাৰ্যই বিয়লি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী আজি বিয়লি আমবাৰীস্থিত যি অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয় আছে সেই কাৰ্যালয়ত যোগদান কাৰ্যসূচী অপূৰ্ব ভট্টাচাৰ্য আৰু প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বত আছিল সদ্য পদত্যাগী ভট্টাচাৰ্য আজি যিহেতু কংগ্ৰেছৰ পৰা এতিয়া অসম গণ পৰিষদত যোগদান কৰিব অপূৰ্ব ভট্টাচাৰ্যই তাৰে পাছত আজি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয় তাতে আজি যোগদান কাৰ্যসূচী আছে অপূৰ্ব ভট্টাচাৰ্যই অসম গণ পৰিষদত যোগদান কৰিব আৰু তেখেত আছিল প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বত আছিল সদ্য পদত্যাগী ভট্টাচাৰ্য কংগ্ৰেছৰ পৰা কংগ্ৰেছ দলৰ সদ্য পদত্যাগী ভট্টাচাৰ্য অপূৰ্ব ভট্টাচাৰ্য আছিল প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বত আৰু তেখেতে আজি অসম গণ পৰিষদত যোগদান কৰিব আৰু বিয়লি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন খৰ্গ দেখুৱাব যোৱা চোৰাং চিকাৰী জগু পেগু ব্ৰহ্মপুত্ৰ জাবদি সন্ধানহীন চোৰাং চিকাৰীৰ সৈতে পানীত পৰা দুই আৰক্ষী জোৱানৰ কথমপি প্ৰাণ ৰক্ষা জোৱান এডমিট হৈছে LNK মোহিত বৰা আৰু CN হিৰকজ্যোতি বৰদলৈ
তেওঁলোকে মানে এজন পোচাৰৰ লগত মানে অভিযানত দুইজন ব্ৰহ্মপুত্ৰত পৰিলে আৰু তেওঁলোকক ৰেস্কিউ কৰি অনা হৈছে মানে ঠিক 1.5 ঘণ্টামান তেওঁলোক পানীত আছিলে বুলি কৈছে লাইফ জেকেট আছিলে বৰ্তমান তেওঁলোকৰ ষ্টেবল হয় দুইজনৰে SpO2 ভাল আছে 98% আছে BP প্ৰেছাৰ সব ভাল আছে চেষ্ট ক্লিয়াৰ নৰ্মেল আছে ষ্টেবল আছে কিন্তু আমি আজি ৰাতি অবজাৰভেশ্যনত ৰাখিছো মনিটৰ কৰি থকা হ'ব বৰ্তমান তেওঁলোক আউট অফ ডেঞ্জাৰ আনহাতে কাজিৰঙাৰ অগৰাতলি বনাঞ্চল এলেকাত আৰক্ষীৰ অভিযান এতিয়াও অব্যাহত আছে আমি যিমানখিনি মানে লেভেলৰ ক্ৰিমিনেল বুলি ভাবিছিলোঁ তাতকৈ বহুত বেছি ডেঞ্জাৰাছ ক্ৰিমিনেল ওলাইছে আমি ৰেকৰ্ড চাওঁতে আৰু গোটেইবিলাক চেকিং কৰোঁতে আজি আমি গম পাইছোঁ যে 2023 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ মাজত অলমষ্ট তেওঁ এক মাহ ডেৰ মাহমান তেওঁ মণিপুৰৰ চুৰাচান্দপুৰ ডিষ্ট্ৰিক্টত আছিলে এজন আগৰ পুৰণা ৰাইনো পোচাৰ জন বুলি কৈছে জন ঠাং নহয় বেলেগ এজন জন এতিয়া আমি চাব লাগিব ৰেকৰ্ডটো সেই জনৰ ঘৰত গৈ পেলাই তেওঁ অলমষ্ট 1.5 মাহমান তাতে আছে তেওঁতো এতিয়া আমাক ক'ব বিচাৰিছে যে তাতে কিবা তেওঁ মানে লেবাৰ কাম কৰিছিলে কিন্তু মণিপুৰৰ চুৰাচান্দপুৰ ডিষ্ট্ৰিক্টত ইয়াৰ পৰা গৈ লেবাৰ কাম কৰিবলগীয়া তেনেকুৱা ধৰণৰ বিশেষ একো নাই আৰু যিজন মানে মানুহ আছিলে তেওঁ আপোনাৰ হেৰি আছিলে এজন চোৰাং চিকাৰী আছিলে গড় হত্যাকাৰী আছিলে গতিকে তেওঁ যিটো মোবাইল চিম ইউজ কৰিছিলে সেইটো মণিপুৰৰ মোবাইল চিম তো আৰু এটা তেওঁ ইয়াৰ এটা লোকেল চিমো আছে আৰু সেই যিটো মণিপুৰৰ যিটো চিম এতিয়াও হয়তো মণিপুৰৰ মানে মানুহৰ নামত আছে এই চুৰাচান্দপুৰ ডিষ্ট্ৰিক্টত তাৰমানে হয় জগুৱে যিটো ইউজ কৰি আছিলে এটা লোকেল চিম আৰু এটা মানে চুৰাচান্দপুৰ মানে মণিপুৰৰ চুৰাচান্দপুৰ অঞ্চল গতিকে আমি গোটেইখিনিৰ পৰা আমি এইটো কথা আমি গম পাওঁ যে বা গম পাইছোঁ যে এই যিটো গোটেই প্লেন এইটো যোৱা 1 বছৰৰ পৰাই কৰি আছে এইটো নতুনকৈ মানে ফটকৈ কৰা যিটো মানে এটা তেওঁ এটা মানে এটা ইম্প্ৰেশ্যন দিব বিচাৰিছে যে নহয় এইটো ফাৰ্ষ্ট টাইম কৰিছে তেনেকুৱা নহয় ইটছ এ ভেৰি ৱেল প্লেন তেওঁলোকে এইটো হত্যা কৰিছে আৰু আগতে ধৰা পৰা নাই কেতিয়াও তো মানে খুব ছিষ্টেমেটিকেলি ধুনীয়াকৈ কৰিছিলে এণ্ড হি ন'জ হাউ টু টুইষ্ট আৰু তাৰ লগত যেতিয়া মণিপুৰ গৈছিলে লগত সুখদেৱ কুটুম বুলি এজন মানে আগতে এৰেষ্ট হোৱা মানে সুখদেৱ কুটুমকো আমাক লাগে সুখদেৱ আৰু ৰিয়ে আমাৰ জগু পেগু একেলগে গৈ এই আৰু এজন আছে এজন চাও বুলি এজন আছে এৰেষ্ট হৈছিলে 2017 নে 18 চনত তেওঁৰ লগত লগ লাগি পেলাই এই যিটো ৰাইফলটো AK-47 ৰাইফল সেইটো লৈ আনিছিলে গতিকে ইটছ এ ভেৰি ৱেল সেইটো মণিপুৰ পৰা আনিছে ভেৰি ৱেল প্লেন চিষ্টেম লগত সুখদেৱ কুটুমো আছে এই প্লেন কৰি পেলাই তেওঁলোকে আমাক এতিয়া আপোনালোকে হয়তো গম পাইছে যোৱাকালিও মানে আমাক এইটো ঠগিলে যে মানে প্ৰথমতে ক'লে যে এইটো ঘৰৰ খৰ্গটো এইটো ঘৰৰ পিছফালে আছে পবিত্ৰ শিক্ষাবৃত্তিত কলুষিত কৰি জাল নোট ব্যৱসায় তথা গুণ্ডামিত জড়িত এগৰাকী শিক্ষক ঘটনা হাজো শিক্ষাখণ্ডৰ অধীনৰ খোপনিকুছিৰ শিক্ষক হাসমত আলীৰ বিৰুদ্ধে জাল নোটৰ দৰে অবৈধ ব্যৱহাৰৰ অভিযোগ উত্থাপন হয় এই কথা পোহৰলৈ অহাত অপৰাধ লুকুৱাবলৈ হত্যাৰ চেষ্টা কৰে অভিযোগকাৰীক হাজোৰ খোপনিকুছিত শিক্ষকৰ নজিৰবিহীন কাণ্ড জালনোট ব্যৱসায়ী গুণ্ডামিত জড়িত শিক্ষক হাসমত আলী অপৰাধ লুকুৱাবলৈ হত্যাৰ চেষ্টা অভিযোগকাৰীক পবিত্ৰ শিক্ষাবৃত্তিক কলুষিত কৰি জালনোট ব্যৱসায় তথা গুণ্ডামিত জড়িত শিক্ষক ঘটনা হাজো শিক্ষাখণ্ডৰ অধীনৰ খোপনিকুছিৰ শিক্ষক হাসমত আলীৰ বিৰুদ্ধে জালনোটৰ দৰে অবৈধ ব্যৱহাৰৰ অভিযোগ উত্থাপন হয় এই কথা পোহৰলৈ অহাত কিসমত আলী নামৰ এগৰাকী ব্যক্তিয়ে অভিযোগ উত্থাপন কৰে হাসমত আলীৰ বিৰুদ্ধে জালনোট ব্যৱহাৰৰ দৰে অপৰাধমূলক কামত বাধা দিয়াৰ বাবে হাসমত আলীয়ে হত্যাৰ চেষ্টা কৰে কিসমত আলীক শিক্ষকৰূপী জালনোট ব্যৱসায়ী হাসমত আলীৰ এই দুষ্কাৰ্যত কিসমত আলীয়ে বাধা দিয়াৰ বাবে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা চলায় হাসমত আলীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিসমত আলীক শীঘ্ৰেই উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয় পিছত পত্নীয়ে হাজো থানাত দাখিল কৰে এজাহাৰ আৰু এজাহাৰ ভিত্তিতেই কিসমত আলী হাজো থানাত উপস্থিত হৈ সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ সন্মুখত বিৱৰি কয়
শিক্ষক হাসমত আলী প্ৰকৃততে জাল নোট ব্যৱসায়ৰ লগত জড়িত হয় নে নহয় সেই আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত পোহৰলৈ আহিব অসম চৰকাৰ তথা ডিজিপি ছাৰক অনুৰোধ জনাম হাজো বিঅ অফিচৰ আণ্ডাৰত চাকৰি কৰা খপুনিকুছি জানৰপাৰ LP স্কুলৰ হেডমাষ্টাৰ হাসমত আলী তেওঁ আগতে 2 নম্বৰী টকাৰ বিজনেছ কৰিছিল তেওঁ টকা বনাই তামুলপুৰ থানাত ধৰিছিল তেওঁক আৰু তেওঁৰ ডাঙৰ ভাই শামিৰ আলীক এই কথাটো আকৌ আৰম্ভ কৰিছে এই প্ৰথাটো টকা বনাই বহুত টকাৰ সম্পত্তি হৈছে ডুপ্লিকেট টকা বনাইছে তেওঁৰ ৱাইফৰ নামত তেওঁৰ নামত বৰপেটাত বহুত সম্পত্তি বনাইছে আমাৰ খপুনিকুছি মিলন বজাৰৰ ওচৰত বহুত কোটি টকাৰ সম্পত্তি তেওঁ কিনিছে এজন হেডমাষ্টাৰ হৈ হয় হয় মই মানা কৰা বাবে এই কাৰ্যত মই মানা কৰিছিলোঁ কাৰণ মই এজন সামাজিক মানুহ মই এই কামটোত মানা কৰা বাবেই তেওঁলোকে মোক প্ৰাণে মাৰাৰ কাৰণে মোৰ সৰু ভাইটিক 50,000 টকা এবাৰ দিছিল তেওঁ আজি তেওঁলোকে কি কৰিছে তেওঁলোকে নিজেই লাঠি আৰু ছুৰী আনি লাঠি ছুৰী আনি তেওঁলোকে ঘুপিয়াই মোক হত্যা কৰিব বিচাৰিছিল হাসমত আলী হেডমাষ্টাৰ খপুনিকুছি LP স্কুল জানৰপাৰ তেওঁৰ লগত শামিৰ আলী তেওঁলোকে মোক যেতিয়াই ছুৰী আৰু লাঠিৰ দ্বাৰাই ঘপিয়াই মই কিবা কৰি হাল্লা কৰি দিওঁতে মানুহ অহাত তেওঁলোকে কিবা কৰি পলাই যায় মোৰ মাথা মাৰিছে মাথা ফাটি গৈছে চিলাই কৰিছে মোৰ হাতখন ভাঙিছে ছুৰী দি মাৰাৰ লগে লগে ধৰিছিলোঁ হাতখন এই আঙুলিবোৰ কাটা গৈছে কিবা কৰি মই বাচিছোঁ মোৰ ওচৰৰ মানুহখিনিয়ে মোক হাল্লা শুনা পাই বচাইছে GMCHত গৈছিলোঁ GMCHত পৰা মোক বেণ্ডেজ কৰি পঠাই দিছে মই গোচৰ দিছোঁ ৰাতিপুৱা মোৰ ৱাইফে গোচৰ দিছে হাজো থানাত গোচৰ দিছে তেখেতসকলে তদন্ত কৰিছে হয় 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 তেওঁলোকে 2 নম্বৰী টকাৰ বিজনেছ কৰে সেইটো মানা কৰাৰ কাৰণে মোক প্ৰাণে মাৰাৰ কাৰণে জাল নোটৰ বিজনেছ কৰে তেওঁলোকে তেওঁ এজন হেডমাষ্টাৰ হৈ ইমান সম্পত্তিৰ মালিক কেনেকৈ হ'ল এইটো তদন্তৰ আওতাত আনিব লাগে শাস্তি দিব লাগে তেওঁক জেল হাজতত পঠাব লাগে অন্যথাই তেওঁলোকে মোক আকৌ মাৰি পেলাব এইটো 100% মোৰ তাতে ভিডিঅ' ৰেকৰ্ড আছে 50,000 টকা এজনক দিছিল মোক মাৰাৰ কাৰণে তেওঁ নামাৰাৰ বিনিময়ত তেওঁলোকে নিজেই আজি হত্যা কৰিব বিচাৰিছিল মোক মোৰ নাম মহম্মদ কিসমত আলী খপুনিকুছি লামডিং আৰক্ষীৰ বৃহৎ সফলতা বহিৰাজ্যৰ সৰবৰাহকাৰীসহ 44 কেজি নিষিদ্ধ ভাং জব্দ আৰক্ষীৰ লামডিং ৰেলৱে ষ্টেচনত অভিযান চলাই আৰক্ষীয়ে ভাংসহ আটক কৰে 2 সৰবৰাহকাৰীক ধৃত 2 সৰবৰাহকাৰী পশ্চিমবংগ নৱদ্বীপৰ ভোলা শেখ আৰু বিহাৰৰ সৌৰভ কুমাৰ বুলি জানিব পৰা গৈছে লামডিঙত বুজন পৰিমাণৰ গাঞ্জা জব্দ লামডিং আৰক্ষীৰ অভিযানত জব্দ 46 কিলোগ্ৰাম গাঞ্জা আৰক্ষী আটক কৰে 2 গাঞ্জা সৰবৰাহকাৰীক আটক ভোলা শেখ আৰু সৌৰভ কুমাৰ গাঞ্জাখিনিৰ বজাৰ মূল্য 25 লাখ টকা পুনৰবাৰ জনাইছো লামডিঙত বুজন পৰিমাণৰ গাঞ্জা জব্দ হৈছে লামডিং আৰক্ষীৰ অভিযানত জব্দ 46 কিলোগ্ৰাম গাঞ্জা আৰক্ষী আটক কৰে 2 গাঞ্জা সৰবৰাহকাৰীক আটক ভোলা শেখ আৰু সৌৰভ কুমাৰ দিনৰ খবৰ মাজতে লৈ লৈছে এটা বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও পুনৰ উভতি আহিছো দিনৰ খবৰলৈ হলমৰাত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 2জন যুৱক আৰু আহত এগৰাকী জানিব পৰা মতে ভাওনা চাই এখন মটৰচাইকেলত 3জন যুৱক ঘৰলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় এই দুৰ্ঘটনা যোৰহাটৰ উপকণ্ঠৰ হলমাৰাত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
দুৰ্ঘটনাত থিতাতে নিহত 2জন যুৱক আৰু আহত 1জন জানিব পৰা মতে ভাওনা চাই এখন মটৰ চাইকেলত 3জন যুৱক ঘৰলৈ গৈ থকাৰ অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় এই দুৰ্ঘটনা এই দুৰ্ঘটনাত থিতাতে নিহত হয় বিশ্বজিৎ বনিয়া আৰু সিদ্ধাৰ্থ হাজৰিকা নামৰ 2 যুৱক আনহাতে দুৰ্ঘটনাত আহত হয় পিংকু বনিয়া নামৰ আন এজন যুৱক যুৱক কেইজনৰ ঘৰ ৰৰৈয়া ধলাজানত বুলি জানিব পৰা গৈছে আহত যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰোৱা হৈছে 12টা ঠিক 45 মানত ঘটনাটো হৈছে এইটো চেঙিলাদি চাইলি সাইডৰ পৰা আহি আছিল আইপ্লানি তেওঁবিলাক মানে হয়তো চাইঙিয়া হৈ ফালে যাবলৈ আহিছিল মানে এটা স্পিড ব্ৰেকাৰ আছিল স্পিড ব্ৰেকাৰটো পাৰ হৈ নিয়ন্ত্ৰণ হেৰুৱাই হয়তো মানে তেওঁবিলাকৰ স্পিড বেছি আছিল এজনে অলপ ডিংছু কৰি আছিল যিজন ভাল আছিল কিন্তু গাড়ীখন সোমাই মানে ভঁৰালৰ তলত মানুহঘৰৰ সোমাই মানে লগাতে থিতাতে মানে 2জনৰ স্পট ডেট আৰু এজন বাচিছে সেইজন অলৰেডি 108ত মই ফোন কৰি পেলানি মতাইছোঁ তেখেতক লগালগ 108 আহি পেলানি লৈ গ'লেই তাৰপৰা ঠিক আধা ঘণ্টা 45 মিনিটৰ পিছত পুলিবৰ থানাৰ ছেকেণ্ড অফিচাৰ আহি পেলানি বস্তুটো মানে চাই মেলি গৃহস্থক খবৰ দিছে খবৰ দিয়াৰ পিছত গৃহস্থ মানুহ আহি পেলানি বস্তুটো লৈ গৈছে ডেড বডি এইটো ডেড বডি নিয়ালে ঠিক 3:30 বাজি গ'ল একজেক্ট টাইমটো নাই চোৱাত 3:30 বাজি গ'ল কিহৰ কাৰণে হোৱা বুলি এইটো বস্তুটো অলৰেডি একো নাই আমি জনামতে আমাৰ তিনিআলিৰ যিটো টাৰ্ণিংটো মানে আপোনাৰ এনেকুৱা ধৰণৰ টাৰ্ণিং এটা 90 ডিগ্ৰী টাৰ্ণিং এটা 90 ডিগ্ৰী টাৰ্ণিঙত যিটো মানে ৰাস্তাটো ঢালু বা বনাব লাগে সেইটোত হিচাপে বস্তুটো হোৱা নাই বুলি আমি মানে অলপ গম পাইছোঁ আমি নিজেও বাইক চলাই থাকোঁ আমি গাড়ী ঘোঁৰা চলাই থাকোঁ আমি গম পাওঁ 10 স্পীডত মানে 20 স্পীডত গ'লেও মানে টাৰ্ণিং ল'বলৈ অকণমান দিগদাৰ হয় অসুবিধা হয় ৰাস্তাটো গতিকে এটা ছাইড মানে সদায় ঢালু হ'ব লাগে 90 ডিগ্ৰী টাৰ্ণিঙত আমি পোৱা মতে কিন্তু ৰাস্তাটো মানে অলপ টাৰ্ণিংটো কম মানে বেছি কাৰণে মানে কি হয় ঢালুটো কম খাটিকে মানুহ গ'লে চিধা গুচি যায় আৰু এইটোৱে নহয় আৰু ইয়াৰ আগত যোৱা বছৰো এটা ঘটনা হৈ গৈছে এখন ইণ্ডিকা এনেকৈ সোমাই তেখেতসকলৰ চোতালত থৈ দিয়া বাইকখন খুন্দিয়াই ভাঙি পেলাইছে আৰু তাৰ আগতো হৈছে 3 বছৰ ঠিক 3 বছৰ আগত এইখিনি ঘটনা হৈ থাকে গতিকে ইয়াকে চাই প্ৰশাসনিক কিবা যদি ব্যৱস্থা আছে সেইখিনি কৰিব বুলি আমি আশা ৰাখিছোঁ বঙাইগাঁৱৰ বেলতলিত ভয়ংকৰ দুৰ্ঘটনাত নিহত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ অধ্যাপক পুৱাই বঙাইগাঁও জিলাৰ কাকৈজন বেলতলিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা বঙাইগাঁৱৰ বেলতলিত ভয়ংকৰ দুৰ্ঘটনা দুৰ্ঘটনাত নিহত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ অধ্যাপক লংকাৰ কাকিত চোৰৰ চাফাই অভিযান কাকি আৰক্ষী থানাৰ অন্তৰ্গত ভূপেন কলিতা নামৰ লোকজনৰ ঘৰত গধূলি সময়ত কোনো নথকাৰ সুযোগ লৈ সংঘটিত হয় চুৰিকাণ্ড ঘৰৰ সিলিঙৰ ওপৰেৰে চোৰে প্ৰৱেশ কৰি আলমিৰা ভাঙি চুৰিৰ চেষ্টা চলাই বুলি জানিব পৰা গৈছে লংকাৰ কাকিত চোৰৰ চাফাই অভিযান কাকি আৰক্ষী থানাৰ অন্তৰ্গত ভূপেন কলিতা নামৰ লোকজনৰ ঘৰত গধূলি সময়ত কোনো নথকাৰ সুযোগ লৈ সংঘটিত কৰে চুৰি
আজি সন্ধিয়া আমি আহি উপস্থিত মানে 9:30 বজাত আমি হেৰি গৈছিলোঁ বনভোজ খাবলৈ কাৰ্বি আংলঙলৈ আহি দেখোঁতে ইয়াত চুৰ হৈছে আমাৰ ঘৰত সন্ধিয়াতে পিছফালেদি সোমাই এচি বৰ্ডৰ ওপৰেদি আহি পেলাই এচি বৰ্ডে প্ৰৱেশ কৰে এচি বৰ্ড ভাঙি পেলাই সোমাই পেলাই গডৰেজবোৰ খোলে খুলি কি ক'ত নষ্ট হৈছে তেনেকৈ আমি গম পোৱা নাই কিন্তু এটা কথা হ'ল ধাৰাবাহিকভাৱে চুৰ প্ৰক্ৰিয়াটো কাকিত চলিয়ে আছে গতিকভাৱে আজি মোৰ ঘৰত হৈছে ছাগলী চুৰ অনেক ধৰণৰ চুৰ আপোনাৰ ঘৰত তিনিবাৰ হ'ল মোৰ ঘৰত তিনিবাৰ হ'ল আগতে মোৰ বাইক এখন দিছে আপাচি কঠিয়াতলিত বাৰ্মিজ পাইথন উদ্ধাৰ নগাঁও জিলাৰ কঠিয়াতলি আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কন্দলি পাহাৰৰ নামনিত প্ৰকাণ্ড অজগৰ সাপ বন বিভাগৰ এটি দলে উদ্ধাৰ কৰে শিলৰ ফাকৰ পৰা উদ্ধাৰ কৰা হয় অজগৰ সাপডাল বন বিভাগৰ দলে উদ্ধাৰ কৰি কঠিয়াতলি আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত আনে সাপডাল কঠিয়াতলিত বাৰ্মিজ পাইথন উদ্ধাৰ কৰা হৈছে নগাঁও জিলাৰ কঠিয়াতলি আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কন্দলি পাহাৰৰ নামনিত প্ৰকাণ্ড অজগৰ সাপডাল বন বিভাগৰ দলে উদ্ধাৰ কৰে শিলৰ ফাকৰ পৰা উদ্ধাৰ কৰা হয় অজগৰ সাপডাল বন বিভাগৰ দলে উদ্ধাৰ কৰি কঠিয়াতলি আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত লৈ আনে সাপডাল প্ৰায় 14 ফুট দৈৰ্ঘ্যৰ আৰু 30 কেজি ওজনৰ প্ৰাপ্তবয়স্ক সাপডাল বাৰ্মিজ পাইথন অৰ্থাৎ অজগৰ সাপ বুলি বন বিভাগে জানিবলৈ দিয়ে সন্ধিয়া কঠিয়াতলি বন বিভাগৰ বন বিষয়া দেৱপ্ৰত খনিকৰৰ নেতৃত্বত যোৱা বন বিভাগৰ দলে ডবকাৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে পাইথন মানে ৰেস্কিউ কৰিছে প্ৰথম তাক আমি টেঙাপানী এৰিয়াত ডবকা আৰে তাত আমি প্ৰথম তাক খবৰ পাই পেলাই আমাৰ টিম গ'ল তাতে তাৰ পৰা ৰেস্কিউ কৰিলে প্ৰজাতিটো আপোনাৰ বাৰ্মিজ পাইথন হয় আৰু ফিমেল হয় আৰু তাৰ ৱেইটটো আপোনাৰ এপ্ৰক্সিমেটলি 30 কিলোগ্ৰামছ হ'ব তাৰ যোনটো লেন্থ হয় এইটো আপোনাৰ 14 ফিট এপ্ৰক্সিমেটলি 14 ফিটমান হ'ব প্ৰাপ্তবয়স্ক হয় এডাল্ট হয় আৰু বৰ্তমান সময়ত আমি তাক যোনটো ডবকা আৰএফতেই আমি মানে হেৰি কৰিছোঁ তাক ৰিলিজ কৰি দিছোঁ এটা ছেফ জেগাত হিউমেন এনভাইৰনমেণ্টৰ পৰা আঁতৰত আমি তাক মানে ৰিলিজ কৰি দিয়া হৈছে আজি গধূলি আমাৰ কঠিয়াতলি আঞ্চলিক বন কাৰ্যালয়ৰ ষ্টাফ আৰু মোৰ লগতে আৰু লোকেল পাব্লিকো আছিলে যোনখিনি আমাক খবৰ দিছিলে তেওঁলোকো আমাক মানে সঠিক টাইমত খবৰ দিলে তো গতিকে তাক মানে নিৰাপদে মানে ৰেস্কিউ কৰিব পাৰিলোঁ আৰু বৰ্তমান সময়ত তাক ডবকা আৰএফত মুকলি কৰি দিয়া হৈছে আপোনালোকে চাই আছিল দিনৰ খবৰ এনিভাৰ 24